এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা। আৰু এনিভাৰত বিশেষত আজি আমাৰ লগত আছে চিৰামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষাবিদ, লিখক, সমালোচক তথা দীৰ্ঘদিন ধৰি পেলাই সক্ৰিয় ৰাজনীতিত জড়িত হৈ থকা দিব্যজ্যোতি শৰ্মা ডাঙৰীয়া। আৰু দিব্যজ্যোতি শৰ্মা ডাঙৰীয়াৰ লগত আমি বিশেষত এই কথা পাতিবলৈ ওলাইছোঁ বৰ্তমান সময়ত সকলোতকৈ ৰাজ্যখনত তোলপাৰ লগাই থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ, টাইপা আৰু শেহতীয়াকৈ অনুসূচিত জাতিক লক্ষ্য কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী বাপে যি মন্তব্য কৰিলে সেই সকলোবোৰ সামৰি আজি তেখেতৰ লগত আমি কিছু কথা পাতিম। কাৰণ দুটাকৈ জাতীয় সংগঠন আৰু এতিয়া আৰু এটা সংগঠন যোগ হ'ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বা অনুসূচিত জাতিৰ সংগঠনসমূহ। এই তিনিওটা জাতীয় সংগঠনৰ মাজত আচলতে এনেদৰে ভেদভাৱ হৈ থাকিলে বা এনেদৰে অৰিয়া অৰি যদি হৈ থাকে তাৰ পৰা কিন্তু তৃতীয় পক্ষই লাভান্বিত হ'ব। কাৰণ তিনিওটা জাতীয় সংগঠন আৰু জাতিৰ সংকটৰ দিনত আচলতে সকলো একগোট হৈ থকাই সকলোৰে লক্ষ্য। আৰু আমাৰো লক্ষ্য হৈছে যে তিনিওটা জাতীয় সংগঠন আচলতে নিজৰ মাজত আচলতে তেওঁলোকে যদি বুজাবুজি সমগ্ৰ প্ৰক্ৰিয়াটো যদি তেওঁলোকে সমাধান কৰিব পাৰে তেনেহ'লে সেয়াই হ'ব অসমৰ কাৰণে যথেষ্টখিনি মংগল। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ প্ৰথম প্ৰশ্নটো হ'ব, আপুনি বহুদিন ধৰি পেলাই বিশেষকৈ আপুনি সাংবাদিকতাৰ ক্ষেত্ৰৰ লগত জড়িত, আপুনি শিক্ষাৰ লগত জড়িত, আপুনি চিৰামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, আপুনি লিখক, সমালোচক তথা আপুনি সক্ৰিয় ৰাজনীতিৰ লগতো আপুনি যথেষ্ট দীৰ্ঘ সময়ৰ পৰা জড়িত হৈ আছে। কিন্তু শেহতীয়াকৈ তিনিটাকৈ জাতীয় সংগঠন, প্ৰথম দুটা আছিল টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ, তাৰপিছত অনুসূচিত জাতিৰ কিছু কিছু ব্যক্তিয়ে ইতিমধ্যে শংকৰদেৱ সংঘৰ প্ৰতি বিষোদ্গাৰ কৰিছে। আজি যোৰহাটত টাইপাৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে যোৰহাট সদৰ থানাত। সমান্তৰালভাৱে যদি কোৱা যায় যে ডিগবৈৰ যিগৰাকী যুৱক, তেখেতে ইতিমধ্যে যদিও ক্ষমা খুজিছে, তেওঁ নিজেও কৈছে যে মই নিজেও কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিবাহ কৰিছিলোঁ, কিন্তু সমগ্ৰ ঘটনাটোৱে যেন আচলতে তৃতীয় শক্তিক লাভৱান কৰিবলৈ ওলাইছে। কি ক'ব? মই তাৰ আগতে গোটেই বিষয়টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰোঁতে এটা কথা মোৰ মনত পৰিছে, ৰাজীৱ শদিয়া, গণশিল্পী ৰাজীৱ শদিয়াৰ লাগিব লাগে কিহত, লাগি আছোঁ আমি কিহত। আচলতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো যথেষ্ট ধৰণৰ দীঘলীয়া এটা প্ৰক্ৰিয়াৰ মাজেদি আহিছে। আৰু এই সময়ত অসমীয়া জাতিয়ে কি হৈছে, পুনৰ বাৰে বাৰে সংকটত পৰিছে অসমীয়া জাতিটো গঠন প্ৰক্ৰিয়াত। আকৌ দেখা যায় যে অসমীয়া এতিয়া ভাষা সংকটত, অসমীয়া জাতি সংকটত, অসমীয়া সংস্কৃতি সংকটত, অসমৰ ধৰ্ম সংকটত। আৰু এই সংকট বেলাত আমি আচলতে সকলোৱে ঐক্যবদ্ধ হৈ সমিল মিলেৰে জাতিটোক আগবঢ়াই নিয়া কথাটো বাদ দি আমি যদি বিভিন্ন কথাত এই ধৰণৰ সৰু সৰু কথা বুলিয়ে মই কৈছোঁ, আমি যদি লাগি থাকোঁ তেতিয়াহ'লে আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াটো পুনৰ বিঘ্নিত হ'ব আৰু আপুনি ক'বৰ দৰে তৃতীয় পক্ষ ইয়াৰ পৰা লাভৱান্বিত হ'ব। আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত মই যিটো কৈছোঁ সংকটত, ভাষা সঁচাকৈয়ে সংকটত, আমাৰ বাহিৰৰ ভাষাই আমাক গ্ৰাস কৰিছে। দ্বিতীয় কথাটো চাওক, আজি আপুনি কি হৈছে অসমত আপুনি দেখিব ৰামদেৱ মন্দিৰে ভৰি পৰিছে। 2 নম্বৰ দেখিব আপুনি জগন্নাথপুৰী মন্দিৰে, জগন্নাথৰ মন্দিৰে ইয়াত ভৰি পৰিছে। এইবিলাক বাহিৰৰ সংস্কৃতি। আজি দুৰ্গা পূজা ইয়াত ইমান ধুমধামেৰে আগতে হোৱা নাছিল, আজি যিটো হয়, আজি বাহিৰত যিবিলাক সংস্কৃতি এইবিলাক আমালৈ আহিছে। আৰু তেনেকুৱা সময়ত যদি আজি শংকৰদেৱ সংঘই এটা কথাত লাগি থাকে বা কোনোবাই গাহৰি খোৱা, গৰু খোৱা, কোনোবাই কিবা খোৱা লৈ পেলাই এইবিলাকত যদি লাগি থাকে, কোনোবাই গাহৰি পুহিবলৈ নিদিয়ে, মুৰ্গী পুহিবলৈ নিদিয়ে, আৰু জনগোষ্ঠীয় প্ৰশ্নবিলাকত লৈ পেলাই যদি কোনোবা লাগি থাকে, তেতিয়াহ'লে মই ভাবোঁ যে জাতি গঠনৰ প্ৰক্ৰিয়াটো যথেষ্ট বিঘ্নিত হ'ব। মই এটা কথাই ক'ব বিচাৰিছোঁ যে এই মুহূৰ্তত শংকৰদেৱ সংঘ যি ধৰণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যদি আমি ইতিহাস চাওঁ, দেখিম যে লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ গ্ৰন্থ লিখিছিল, তাতো আমি দেখিছোঁ তেওঁৰ উদাৰতা। আৰু তাৰপিছতো আমি পঢ়া শুনা কৰাৰ মাজেদি গম পাইছোঁ যে শংকৰদেৱে যথেষ্ট উদাৰ ধৰ্মৰ এটা পন্থা আৱিষ্কাৰ কৰিছিল, সেইটোৱে হৈছে বৈষ্ণৱ ধৰ্ম। আৰু তেওঁ নৱবৈষ্ণৱ ধৰ্ম। আৰু দ্বিতীয় কথাটো হৈছে কি, শংকৰদেৱে কিন্তু উত্তৰ ভাৰততে ধৰ্মীয় দীক্ষা লৈছে বুলি ক'ব লাগিব। তেওঁ কাশী, বৃন্দাবন, গয়াৰ পৰা আৰম্ভ কৰি 12 বছৰ দিন তেওঁ তীৰ্থ ভ্ৰমণ কৰিছে। তাত দেখা মেলা মাজেদি তেওঁ কিন্তু তাৰ যিটো হিন্দু ধৰ্মৰ যিটো গুড়া, সেইখিনি বাদ দি তেওঁ কিন্তু এটা উদাৰ ধৰ্ম উলিয়াইছে। আৰু য'ত নগাৰ নৰোত্তমৰ পৰা গাৰো গোবিন্দলৈকে মুছলমানৰ চানখাইৰ পৰা অন্যান্য জনগোষ্ঠীৰ তাত ব্যক্তিসকলক তাত লৈছে, যদিও 8জন বুলি কয়, মই ভাবোঁ বহু ব্যক্তিক তেওঁ তাত লৈছে। আৰু এইসকল ব্যক্তিক লোৱাৰ মাজেদি তেওঁ কিন্তু নগাৰ নৰোত্তমক লওঁতে কিন্তু নগাৰ সংস্কৃতিটো বাদ দি নৰোত্তমে নিশ্চয় ইয়ালৈ অহা নাছিল, তেওঁ নগাৰ সংস্কৃতিটো তেওঁ ৰাখিছিল। ঠিক তেনেকৈ গাৰোসকলৰ গাৰোৰ সংস্কৃতিটো বাদ দি নিশ্চয় শংকৰদেৱৰ সংস্কৃতি সম্পূৰ্ণৰূপে লোৱা নাছিল। তো এইকাৰণে আজিৰ তাৰিখতো যদি শংকৰদেৱত কোনোবা আহোমৰ ব্যক্তি যায়, তেতিয়াহ'লে আহোমৰ সংস্কৃতিটো তেওঁ ৰাখিবই পাৰে। কোনোবা যদি মই কওঁ যে কৈবৰ্ত সম্প্ৰদায়ৰ ব্যক্তি যায়, তেতিয়াহ'লে কৈবৰ্ত সম্প্ৰদায়ৰ যিটো সংস্কৃতি থাকে সেইটো নিশ্চয় ৰাখিব। ঠিক তেনেধৰণে কোনোবা
যদি মিচিং, কোনোবা বড়ো, কাৰ্বি, ৰাভা আৰু অসমখন হ'ল জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ বা জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য। তেনে এটা অৱস্থাত ইয়াত জাতি জনগোষ্ঠীসমূহৰ নিজৰ নিজৰ সংস্কৃতি বাদ দি গোটেইসোপাকে যদি সনা পিটিকা কৰি পেলাই একেলগে কৰিম বুলি ভাবে, যে সকলোৱে মুৰ্গী পুহিব নোৱাৰিব, গাহৰি খাব নোৱাৰিব, এই ধৰণে কৰি পেলাই শংকৰদেৱে যদি কিবা শংকৰদেৱ সংঘই যদি কিবা ক'ব বিচাৰে, তেতিয়াহ'লে স্বাভাৱিকতে মানুহবিলাক বিক্ষুব্ধ হ'ব। আৰু আজিৰ তাৰিখত, আজি দীৰ্ঘদিন ধৰি, এইটো এদিনীয়া বিতৰ্ক নহয়, আজি 2 বছৰমানৰ পৰা দেখি আহিছোঁ ক'ৰবাত তেওঁলোকে ঘূৰীয়া কৰি দিয়ে। তো ফলস্বৰূপে সেই বিতৰ্ক চলি আহি আজি যেনিবা এটা শীৰ্ষবিন্দুত উপনীত হৈছে। আৰু এই শীৰ্ষবিন্দুত উপনীত হোৱাৰ সময়ত যদি দুয়োটা সংগঠনে যদি সমিলমিলৰ মাজেদি সমস্যাটো সমাধান নকৰে, আপুনি ক'বৰ নিচিনাকৈ তৃতীয় পক্ষ অৰ্থাৎ অন্যান্য ৰাজনৈতিক মুনাফা ইয়াত ল'বলৈ মানুহ আগবাঢ়ি আহিব। তো সেইকাৰণে মই কওঁ যে সামগ্ৰিকভাৱে আজিৰ তাৰিখত শংকৰদেৱৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি উদাৰ বুলিও জানো, আৰু শংকৰদেৱৰ পন্থাটোৱে উদাৰ পন্থা ধৰ্মৰ ক্ষেত্ৰত। তো তেনে এটা অৱস্থাত বিভিন্ন ধৰণৰ এই উদাৰতাৰ মাজত যদি গুড়া মনোভাৱ আনি দিয়ে, তেতিয়াহ'লে মই ভাবোঁ অন্য এটা মানে বাদৰহে জন্ম হ'ব, য'ত শংকৰবাদ বুলি আমি ক'ব লাগিব। মই আপোনাক আৰু এটা প্ৰশ্ন কৰিম, যিহেতু স্থলৰ কথা ক'লে, যে কথাটো হ'ল যে আহোমসকলৰ যি আচলতে মেডাম মেফি অতীজৰ পৰা চলি আছে। আপুনি যিহেতু দুৰ্গা পূজাৰ কথা ক'লে, আমি যদি কওঁ অসমত শক্তি পূজাৰ ইতিহাস বহুত আগৰ পৰাই আছে, বহুত দীঘলীয়া। আমি কামাখ্যা ধামৰ পৰা আৰম্ভ কৰি বুঢ়ীগোসাঁই দেৱাললৈকে আমি কথাবিলাক চিন্তা কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল যে উপাসনাৰ স্থলৰ ক্ষেত্ৰত শংকৰদেৱৰ বা শংকৰ সংঘৰ কিছু নীতি নিৰ্দেশনা আছে, যিটো ক্ষেত্ৰত শংকৰদেৱ সংঘ যথেষ্ট কঠোৰ বুলি তেওঁলোকে কয়। আৰু এইটো আমি ক'ব লাগিব যে শংকৰ সংঘৰ সংঘী হোৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকক আচলতে তেওঁলোকৰ সংবিধানখনৰ কথা জনোৱা হয় বুলি বহুত আমাক জনাইছে। গতিকে তাৰ পাছত এনেধৰণৰ বিতৰ্ক হোৱাটো আচলতে কি সূচাইছে? আচ্ছা, নীতি মানুহৰ কাৰণে নে মানুহ নীতিৰ কাৰণে? নীতিৰ কাৰণে মানুহ নহয়, মানুহৰ কাৰণেহে নীতি। আজি নীতিটো মানুহৰ কাৰণে যদি হয়, তেতিয়াহ'লে মানুহৰ ধৰণে চলিব লাগিব। আৰু মানুহে আজি চাওক, আজি এজন আহোম সম্প্ৰদায়ৰ ব্যক্তিয়ে তেওঁ সমগ্ৰ এনেকুৱা নহয়, এজন ব্ৰাহ্মণৰ ব্যক্তিয়ে যেনেকুৱা ধৰণে মানে খাদ্যাভ্যাস, এজন আহোম সম্প্ৰদায়ৰ খাদ্যাভ্যাস বেলেগ, এজন মুছলিমৰ খাদ্যাভ্যাস বেলেগ, এজন গাৰো বা এজন খাচী মানুহৰ, এজন বড়ো মানুহৰ, এজন মিচিং মানুহৰ হেৰি বেলেগ, তেওঁলোকৰ গোটেই অৱস্থা হেৰি বেলেগ। আজি সত্ৰসমূহে অসমত কৰা ভুলৰ কামটো যদি আজি শংকৰদেৱ সংঘই কৰে, তেতিয়াহ'লে শংকৰদেৱ সংঘত আজি যিসমূহ জাতি জনগোষ্ঠী আছে, জনজাতীয় লোক আছে, তেওঁলোকে কিন্তু একাত্মতা অনুভৱ নকৰিব। আজি বহু এনেকুৱা দেখোঁ যে তেওঁলোকে নাম পাতি সকাম শ্ৰাদ্ধ পাতে, কিন্তু শংকৰদেৱ সংঘৰ নহয়। কিয় নহয় বুলি ক'লে তাত বহুত বিচাৰ বিবেচনা আছে বুলি কৈ পেলাই তেওঁলোকে তাৰ পৰা কিন্তু আঁতৰি থাকে। মই ভাবোঁ যদি একগোট হৈ থাকিব পাৰে মানুহখিনি, তেতিয়াহ'লে শক্তি বেছি, সেই যে খৰিৰ মুঠাটোৰ দৰে। তো সেইকাৰণে আজিৰ তাৰিখত শংকৰদেৱ সংঘয়ো নিজৰ সংবিধানৰ ক্ষেত্ৰত এবাৰ বিচাৰ বিবেচনা কৰাটো যুগুত, এইকাৰণে পৰিস্থিতি তাত দাবী কৰিছে। এটা কথা আমি অনস্বীকাৰ্য যে উত্তৰ পূৰ্বৰ ভিতৰত সকলোতকৈ সৰ্ববৃহৎ ধৰ্ম অনুষ্ঠান কিন্তু নিশ্চয়। মই সিদিনা এটা লাইভ দিছিলোঁ, সেই লাইভত কৈছিলোঁ যে শংকৰদেৱ সংঘ এতিয়া আৰু হেৰি ধৰ্মীয় সংগঠনেই নহয়, ই এটা সাংস্কৃতিক সংগঠন হৈছে, ই এটা জাতীয় সংগঠন হৈছে। ইয়াক আজি সাহিত্য সকলো দিশত আগবাঢ়ি গৈছে। তো ইয়াক আমি আৰু অধিক পৰিস্থিতিৰ লগত খাপ খুৱাই জাতি জনগোষ্ঠী ব্যক্তিসকলেও যাতে ইয়াত একাত্মতা অনুভৱ কৰে, সেইটো কৰিবৰ কাৰণে আমি শংকৰদেৱক বিশ্বগুৰু কৰিবলৈ যাওঁতে আমি অসম গুৰু কৰিব লাগিব। প্ৰথম অসমৰ মানে 29টা জনজাতিৰ ক্ষেত্ৰত সকলো জনজাতিয়ে যাতে শংকৰদেৱক নিজৰ গুৰু হিচাপে মানিব পাৰে, তাৰ কাৰণে শংকৰ সংঘৰ এটা ডাঙৰ ভূমিকা থাকিব লাগিব। আৰু আমি শংকৰদেৱ সংঘক বিৰোধিতা কৰি পেলাই বা হেৰি কৰি পেলাই কথাটো ক'বলৈ যোৱা নাই। আমি দুয়োটা সংগঠনকে বা আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলকো নমস্কাৰ কৰি কথাটো কৈছোঁ, আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰৰ পৰা আৰম্ভ কৰি সকলোকে নমস্কাৰ কৰি এটা কথা কৈছোঁ যে আপোনালোকে গুড়া হৈ নাথাকিব। আৰু এই ধৰণে যদি গুড়া হৈ থাকে, আহোমসকলৰ সংগঠন আহোমেও লাগি থাকিব। কালিলৈ এতিয়া আপুনি ক'লে অনুসূচিত জাতি ছাত্ৰ সন্থা লাগিছে, হয়, এনেকৈ কোৱাটো কেতিয়াও উচিত নহয়। মানে সেই তেওঁ যিটো ভাষাৰে কৈছে তিনিচুকীয়াৰ ব্যক্তিজনে, তো ডিগবৈৰ ব্যক্তিজনে যিটো ভাষাৰে কৈছে, সেই ভাষাৰে কোৱাটো একেবাৰে উচিত নহয়। এতিয়া মই ক'ম নেকি যে মই উচ্চ বৰ্ণৰ, মই বামুণ মানুহ দিব্যজ্যোতি শৰ্মা, আৰু আপুনি বৰা লিখে আপুনি নিকৃষ্ট, আপুনি কোনোবাই হেৰি লিখে সন্দিকৈ লিখে তেওঁ নিকৃষ্ট, বা কোনোবাই দাস লিখে নিকৃষ্ট। আচলতে মানুহৰ জাতি জনগোষ্ঠীবিলাক বিভিন্ন পৰিৱেশ পৰিস্থিতিত নিশ্চয় সমাজত আছে, থাকিব কিছুদিনলৈ। কিন্তু এই অৱস্থাত আমি সেইসকলক যদি আমি একাত্ম পৰিচয়লৈ আনিব লাগে, আমি এক কৰিব লাগিব। এই ক্ষেত্ৰত এটা কথা আমি যিহেতু দেখিছোঁ যে শংকৰ সংঘৰ অধিৱেশন যেতিয়া হৈছিল, আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, বা সাংবাদিক হিচাপে মই প্ৰায় 4খনমান শংকৰদেৱ সংঘৰ অধিৱেশন মই বাতৰি পৰিৱেশন কৰিছোঁ। তাত কিন্তু তেওঁলোকৰ ৰান্ধনীশালত যিজনে ৰান্ধিছে, তেওঁ কোনোবা কোচ, কোনোবা কলিতা, কোনোবা কৈবৰ্ত, কোনোবা হেৰি, সেই কথা কিন্তু তেওঁলোকে সোধা নাই। তেওঁলোকে অন্নমুঠি কিন্তু একেলগে গ্ৰহণ কৰিছে। গতিকে এই ক্ষেত্ৰত কিন্তু শংকৰ সংঘৰ যি উদাৰতা, সেইটো কিন্তু আপুনি মানিবই লাগিব। কিন্তু আপুনি তাৰ কাৰণে চেনি মানে যদি আপুনি গুড়
পিঠা সেইকেইটাক আপুনি খানে মুঠি এটা হ'ব, তাক যদি চেনি, নিমখ, গুড়, চ'ডা খাৰ, আপুনি জালুক চব দি পেলাই যদি আপুনি কিবা এটা বনাবলৈ যায়, সেইটোতো মানুহে ভক্ষণ কৰিব নোৱাৰিব ন। মই কৈছোঁ যে হয়, তাত গ'লে আজি যদি ময়ো এজন শৰ্মালিখা, মই ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰা অহা এজন ব্যক্তি হিচাপে ময়ো যদি শংকৰদেৱ সংঘৰ পন্থা গ্ৰহণ কৰিবলৈ যাওঁ, বহুত থাকিব পাৰে, ধৰক যাওঁ, তেতিয়াহ'লে ময়ো নিশ্চয় তেওঁলোকৰ লগত একাত্ম হৈ যাম। কিন্তু ঘটনাটো হৈছে কি, আজি মিচিং এজনে তেওঁ আলি আই লৃগাং মিচিং এজনে আলি আই লৃগাং গ'লেই, তেওঁ আপুং অকণ খালেই, তেওঁ চাইমদ অকণ খালেই অপবিত্ৰ হৈ যাব নেকি? এইটোতো হ'ব নোৱাৰে। তো মই ভাবোঁ যে সেইকাৰণে মই কৈছোঁ যে আজি দেউৰী মানুহ এজনে যদি তেওঁ দেউৰী বিহুত যদি অংশগ্ৰহণ কৰে, অকণমান যদি চুজে খায়, তেতিয়াহ'লে তেওঁ অপবিত্ৰ হৈ যাব নেকি? কাৰ্বিসকলে যদি কাৰ্বি জাতীয় মহোৎসৱ যিটো আছে বা জাতীয় যিটো বিহু আছে, সেই কাৰ্বি বিহুত যদি তেওঁ যায়, গৈ পেলাই তেওঁ যদি কাৰ্বি অকণমান জনগোষ্ঠীয় যদি আপং গ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁ কি অপবিত্ৰ হৈ যাব নেকি? তেওঁ শংকৰ সংঘত থাকিও সেই কামটো জনগোষ্ঠীয় কাম হিচাপে কৰিব পৰাকৈ শংকৰ সংঘই নিজৰ পতাকাখন ঠিক কৰিব লাগিব। শেষৰ প্ৰশ্ন, এই যিটো বিবাদ চলি আছে, এগৰাকী লেখক, শিক্ষাবিদ হিচাপে বা আপুনি ৰাজনৈতিক মীমাংসাটো কেনেধৰণৰ হ'ব? প্ৰথম কথাটো হৈছে শংকৰদেৱ সংঘই আত্মবিশ্লেষণ কৰিব লাগে। আত্মবিশ্লেষণ কৰি শংকৰ সংঘই নিজৰ সংবিধানখনৰ ক্ষেত্ৰত গুড়া হৈ থাকিব নালাগে। আৰু শংকৰদেৱ সংঘই এজন মানুহক এঘৰীয়া কৰাৰ ক্ষেত্ৰত যি ধৰণৰ বাধ্যবাধকতা আনি দিছে, সেই বাধ্যবাধকতাখিনি নোহোৱা কৰিব লাগে। আৰু এই ক্ষেত্ৰত তাই পায়ো আজি শংকৰদেৱ সংঘৰ পদাধিকাৰৰ লগত প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত বহিব লাগে। বহি লৈ ক্ষমা খোজাৰ প্ৰশ্নটো এনেকুৱা হৈ যায়, কাৰোবাক সৰু কৰাৰ নিচিনা হৈ যায় ন। তো এতিয়া সেইটোৱে সৰু কৰি নহয়, সমান পৰ্যায়ত থাকি কামটো যাতে মীমাংসা হয়। নহ'লে মই স্বাভাৱিকতে কৈছোঁ, অসমীয়া সংস্কৃতি, অসমীয়া ধৰ্ম, অসমীয়াৰ ঐতিহ্য আজি তাই পাই কৈছে যে গাঁৱে গাঁৱে তেওঁলোকে আহোম সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান তেওঁলোকে দিব। আহোমৰ ধৰ্ম, মই আজি থাইলেণ্ডৰ পৰা আহি পাইছোঁহি। থাইলেণ্ডত মই এসপ্তাহ ধৰি থাইলেণ্ডত আছিলোঁ। মই তাত তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী লোক, থাইলেণ্ডৰ যিসকল লোক, তেওঁলোকে ধৰ্মটো কিন্তু এটা নিৰ্দিষ্ট উপাসনাস্থলীতে ৰাখিছে। তেওঁলোকৰ সামগ্ৰিকভাৱে মই যিবিলাক অঞ্চল দেখিলোঁ, তাত কিন্তু তেওঁলোকে বৌদ্ধ মূৰ্তি এটাও ৰখা নাই। আজি দোকানে পোহাৰে বুলি যদি ৰাখে, ধৰ্মটো এটা তেওঁলোকক মই সুধিছিলোঁ, তেওঁলোকৰ ধৰ্মটো উপাসনাৰ কথাটো বেলেগ। শুক্ৰবাৰৰ তেওঁলোকৰ ক্ষেত্ৰত এই ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে কৰে, উপাসনা কৰে। আৰু তেওঁলোকে এনেকুৱা নহয় যে সেইটোত লাগি থাকে। মই কৈছোঁ যে সামগ্ৰিকভাৱে গোটেই বস্তুটো যদি চাবলৈ যায়, ঐতিহ্য পৰম্পৰাৰ ক্ষেত্ৰত আহোমসকলৰ ঐতিহ্য আছে, 600 বছৰীয়া ৰাজত্ব কৰা এটা চহকী জনগোষ্ঠী। ঠিক তেনেধৰণে সেইসমূহৰ মাজত আজি 500 বছৰৰ পূৰ্বৰ পৰা আজি কি হৈছে, শংকৰদেৱৰ যিটো বৈষ্ণৱ আন্দোলন, সেই আন্দোলনে অসমত আগবাঢ়ি আহি আছে। আহি 20 শতিকাৰ পৰা ই এটা গতি লাভ কৰিছে। আৰু সেই 20 শতিকাৰ পৰা গতি লাভ কৰাটো যাতে স্থবিৰ নহয়, আজি আহোমে নিষিদ্ধ কৰিছোঁ বুলি কৈছে, কাইলৈ অনুসূচিতসকলে কৰক, কালিলৈ কোনোবা গাৰোৱে কৰক, কোনোবাই মুছলিম আমাৰ কাৰ্বিয়ে কৰক বা জনগোষ্ঠীসমূহে কৰক, সেইটো নহয়। সেইটো হ'লে সংঘাতটো বাঢ়ি যাব। আৰু শংকৰদেৱ সংঘইনো ক'ত কাম কৰিব লাগিব, এই জনগোষ্ঠীসমূহৰ মাজতে কাম কৰিব লাগিব। আৰু মই আকৌ কৈছোঁ যে সত্ৰসমূহে এটা ভুল কৰিলে কি, সেই জনগোষ্ঠীসমূহৰ মাজলৈ নগৈ তেওঁলোক একোখন ক্ষেত্ৰত এটা বৃত্তত তেওঁলোক বান্ধ খাই গ'ল। ফলস্বৰূপে ইয়াত খ্ৰীষ্টানীতিয়ে শিপাবলৈ সুবিধা পালে। আৰু মই ভাবোঁ যে এতিয়াও বহুত সময় আছে, আমি যাতে অন্য ধৰ্মক, বাহিৰৰ ধৰ্মক যাতে, বাহিৰৰ সংস্কৃতিক যাতে অহাত ৰোধ কৰিব পাৰোঁ, আজি তেনে এটা কাৰণে কাম কৰিব লাগে শংকৰদেৱ সংঘই। এয়া আছিল বিশিষ্ট লেখক, সমালোচক, শিক্ষাবিদ দিব্যজ্যোতি শৰ্মা। আৰু এটা বিশেষ বিষয়ৰ ওপৰত আজি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। আৰু আজি আলোচনা আমাৰ ইমানতে সমাপ্ত হ'ব। অন্যান্য অনুষ্ঠানৰ বাবদে চাই থাকিব এনি ভাৰত 24।